ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে আমাৰ বহুত কেইটা চেপ্টাৰ শেষ হৈছে আজি মই ভিডিঅ'টোত আমাৰ পাৰ্ট 2 কিতাপখনৰ চেপ্টাৰ নাম্বাৰ 13 হেতু হৈছে প্ৰবেবিলিটি এই চেপ্টাৰটো মই আজি আৰম্ভ কৰিবলৈ লৈছো আমি ইতিমধ্যে ক্লাস 9 ৰ পৰা 11 লৈকে প্ৰবেবিলিটি কি হয় তাৰ আমি এপ্লিকেশনখিনি আমি পঢ়িলো গতিকে মই ইয়াত প্ৰবেবিলিটিৰ ওপৰত পুনৰ আলোচনা নকৰো আমাৰ এই সেকেন্ড ইয়াৰত যি প্ৰবেবিলিটি দিছে তাৰ যেটো আমাৰ প্ৰথম টপিক সেই টপিকটোৰ পৰাই মই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম গতিকে আমাৰ 12 ৰ কিতাপখনত প্ৰবেবিলিটিৰ প্ৰথম টপিকটোৱে দিছে কন্ডিশনাল প্ৰবেবিলিটি তাৰ মানে আমি এনে কিছুমান ইভেন্ট অৰ্থাৎ এনে কিছুমান ঘটনাৰ প্ৰবেবিলিটি উলিয়াব লাগিব য'ত কিছুমান কন্ডিশন উল্লেখ কৰা থাকিব অৰ্থাৎ শৰ্ত কিছুমান আমাক মেনশন কৰা থাকে তেনে ক্ষেত্ৰতহে আমি সেই গিভেন ইভেন্টৰ বা ঘটনাৰ আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে সো প্ৰথমতে আমি চাওঁচোন আহা কন্ডিশনাল প্ৰবেবিলিটিৰ মিনিংটো তাৰ কাৰণে মই এটা উদাহৰণ লৈছো উদাহৰণটোত এটা এক্সপেৰিমেন্ট লোৱা হৈছে এক্সপেৰিমেন্টটো হৈছে 3 কইনস are tossed আমি তিনিটা কইন আমি এবাৰ টস কৰিছো তিনিটা কইন যেতিয়া টস কৰো তেনে ক্ষেত্ৰত আমি স্যাম্পল স্পেস অৰ্থাৎ আমাৰ আউটকাম কিটা কি আহিব আমি সাধাৰণতে ক্লাস 11 ত বিভিন্ন ধৰণৰ এক্সপেৰিমেন্টৰ ক্ষেত্ৰত আমি আউটকামস খিনি অৰ্থাৎ স্যাম্পল সেটটো আমি লিখিব আমি শিকিছিলো গতিকে এই এক্সপেৰিমেন্টটো আমাৰ স্যাম্পল স্পেস অৰ্থাৎ কি আউটকাম আমি পাম যদিহে আমি তিনিটা কইন এবাৰ টস কৰো তেনে ক্ষেত্ৰত আমাৰ এটা আউটকামস হ'ব পাৰে যে হেড 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 তিনিটা ক্ষেত্ৰতে আমাৰ হেড আহিব পাৰে বা হেড হেড টেইল দেন হেড টেইল হেড আকৌ আহিব পাৰে টেইল হেড হেড বা হেড টেইল টেইল বা টেইল হেড টেইল নেক্সট টেইল টেইল হেড আৰু একেবাৰে শেষত আমাৰ আউটকামস হ'ব পাৰে টেইল 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 অৰ্থাৎ তিনিটা কইনতে আমাৰ টেইলও আহিব পাৰে অৰ্থাৎ আমি তিনিটা কইন যেতিয়া টস কৰো তেতিয়া আমি টোটাল কেটা আউটকামস পোৱাৰ সম্ভাৱনা থাকে 1 2 3 4 5 6 7 8 এইটা আউটকামস অহা আমাৰ সম্ভাৱনা থাকে এইটোৱে হৈছে আমাৰ এই যেটো আমি এক্সপেৰিমেন্ট লৈছো এক্সপেৰিমেন্টৰ স্যাম্পল স্পেস অৰ্থাৎ আউটকামস খিনি এতিয়া এই স্যাম্পল স্পেসটোৰ লগতে মই দুটা ইভেন্ট লৈছো এটা ইভেন্ট হৈছে ইভেন্টটো কি উল্লেখ কৰা হৈছে এট লিষ্ট 2 হেড এপিয়াৰ অৰ্থাৎ অতি কমেও দুটা হেড অহাৰ ঘটনাটো তেনেকৈ আৰু এটা ঘটনা এফ ঘটনা লৈছো ঘটনাটো হৈছে ফাৰ্স্ট কইন শোজ টেইল অৰ্থাৎ আমাৰ প্ৰথম কইনটোৱে কি দেখাব লাগিব যদি টেইল দেখায় এই দুটা ইভেন্ট মই এক্সপেৰিমেন্টৰ লগত জড়িত দুটা ইভেন্ট লৈছো এতিয়া প্ৰথম ইভেন্টত যদি আমি আউটকামস খিনি লিখো তেনে ক্ষেত্ৰত কি আউটকামস হ'ব সোৱা at least 2 head appear অৰ্থাৎ অতি কমেও এটা হেড আহিব পাৰে তাৰ মানে আমাৰ তিনিটা কইনতে যদি আমাৰ হেড আহে তেতিয়াও আমাৰ একো প্ৰবলেম নহয় ইয়াত যেহেতু আমাক কৈছিলে যে অতি কমেও এটা হেড আমাৰ দুটা হেড আমাৰ আহিব লাগে সিমিলাৰলি আৰু এটা আউটকামস হ'ব পাৰে হেড হেড টেইল ইয়াত আমাৰ দুটা হেড আহিছে বা আৰু এটা হ'ব পাৰে হেড টেইল হেড নেক্সট আৰু কি হ'ব পাৰে টেইল হেড হেড এতিয়া আৰু মন কৰা আৰু আহিব জানো আমাৰ আউটকামস বাকি বিলাক আউটকামস আমাৰ এটা হেডে আমাৰ আছে গতিকে এট লিষ্ট 2 হেড অতি কমেও দুটা হেড অহাৰ ফলাফলখিনি এইকিটা হ'ব পাৰে ঠিক তেনেকৈ এফ ইভেন্টত আউটকামস কি আহিব ফাৰ্স্ট কইন শোজ টেইল অৰ্থাৎ প্ৰথম কইনটো টেইল শো কৰা তাৰ মানে এতিয়া যদি আমি চাও আউটকামস খিনি এই আউটকামসটোত আমাৰ কি দেখাইছে এয়া প্ৰথম কইনটোৱে আমাক টেইল দিছে গতিকে এই আউটকামসটো আমাৰ হ'ব পাৰে এই এফ ইভেন্টত নেক্সট আৰু কি হ'ব পাৰে এইটো হ'ব পাৰে টি এইচ টি তাৰ মানে যোনটো ফাৰ্স্ট কইনটোত আমাৰ টেইল য'ত শো কৰিছে সেইটোৱে আমাৰ এক ঘটনাৰ কাৰণে আউটকামস হ'ব নেক্সট টেইল টেইল হেড
আৰু একেবাৰে শেষত লাষ্টৰটো যিটো টেল 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 এয়া হৈছে এফ ঘটনাৰ আউটকামছ কিটা এতিয়া আমি ই ইভেন্টৰ কাৰণে প্ৰবেবিলিটি যদি আমি নিৰ্ণয় কৰোঁ এতিয়া পি ইভেন্টত আমি আউটকামছ কেটা পালো 1 2 3 4 অৰ্থাৎ আমাৰ আউটকামছ কিমান হ'ব 4/8 টোটেল আমাৰ স্যাম্পল স্পেসৰ আউটকামছ আছিলে 8টা সো probability of event E আমি কিমান পালো 1/2 similarly F ইভেন্টৰ probability কিমান হ'ব F ইভেন্টৰ total outcomes আছিলে 4 আৰু আমাৰ যেটো মেইন এক্সপেৰিমেন্টৰ স্যাম্পল স্পেস তাত আছে আমাৰ total outcomes 8 that means F ইভেন্টৰো আমি probability কিমান পালো 1/2 এতিয়া ইয়াত এটা সোৱা মই এটা সেট ইভেন্ট লোৱা হৈছে যে ইভেন্ট ই ইন্টাৰসেকশন এফ ইভেন্ট তাৰ মানে দুইটা ইভেন্ট ই আৰু এফৰ কাৰণে আমাৰ ইভেন্ট দুটাৰ কমন আমাৰ আউটকামছ কি হ'ব পাৰে আমি যদি লক্ষ্য কৰো ইয়াত আমাৰ কমন আউটকামছ কোনটো হ'ব পাৰে এয়া টেল হেড হেড টেল হেড হেড আমাৰ এই আউটকামছটো দুইটা ইভেন্টতে আছে গতিকে আমাৰ ই ইন্টাৰসেকশন এফত আমাৰ আউটকামছ সমালে টেল হেড হেড তাৰ পাছত আহিলে নেক্সট এই ই ইন্টাৰসেকশন এফ যেটো ইভেন্ট সেই ইভেন্টৰ প্ৰবেবিলিটি এই ইভেন্টৰ প্ৰবেবিলিটি কিমান হ'ব ইয়াত চোৱা ই ইন্টাৰসেকশন এফ এই ইভেন্টৰ আউটকামছ আমি এটা পালো আৰু টোটেল আমাৰ আউটকামছ আছিল কিমান 8 সো ই ইন্টাৰসেকশন এফৰ probability আমাৰ কিমান আহিলে 1/8 এতিয়া আমাৰ মেইন কথাখিনিলে আহা এক্সপেৰিমেন্টৰ লগত জড়িত আমি সকলোখিনি আমি নিৰ্ণয় কৰি ললো এতিয়া আমাক এটা কন্ডিশন দিছে যে কি কৈছে সোৱা এই ৰেড মাৰ্কৰ সেন্টেন্স খিনি যাও সাপোজ গিভেন that the event f event হৈছে first coin shows tail occurs then what is the probability of occurrence of event e তাৰ মানে যদি হে তুমি তিনিটা কইন যদি আমি টস কৰো এবাৰ টস কৰো তেনে ক্ষেত্ৰত যদি আমাৰ কৈছে যে এফ ইভেন্টটো আমাৰ ঘটি গল অলৰেডি তাৰ মানে প্ৰথম কইনটোৱে যদি আমাক টেল শো কৰে তেনে ক্ষেত্ৰত ই ইভেন্টটো ঘটাৰ সম্ভাৱনা কিমান হ'ব অৰ্থাৎ ই ইভেন্ট ঘটনাটো ঘটাৰ অৰ্থ মানে অতি কমেও দুটা হেড অহাৰ প্ৰবেবিলিটি আমাৰ কিমান হ'ব এতিয়া ইয়াত মন কৰা আমি কোনটো ঘটনাৰ probability উলিয়াব লাগে probability of occurrence of event ই ঘটনাটো অৰ্থাৎ অতি কমেও দুটা হেড অহাৰ সম্ভাৱনা probability আমি নিৰ্ণয় কৰিব লাগে কেতিয়া নিৰ্ণয় কৰিব লাগে when f event that means first coin আমাক যদি টেল দেখায় এই ঘটনাটো f ইভেন্টটো যদি আমাৰ অলৰেডি ঘটি গল তেনে ক্ষেত্ৰত আমি ই ইভেন্টটো ঘটাৰ আমি probability নিৰ্ণয় কৰিব লাগে তাৰ মানে ই ইভেন্টৰ probability নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমাক এটা কন্ডিশন দি থোৱা আছে কন্ডিশন আমাক মেনশন কৰি থোৱা আছে সেই কন্ডিশনৰ ওপৰত আমি বেস কৰিহে ই ইভেন্ট ঘটনাটো ঘটাৰ probability আমি নিৰ্ণয় কৰিব লাগিব গতিকে আমাক সেই কন্ডিশনাল যেটো probability সেই টপিকটোত আমাৰ এইখিনি কথা আমাক কৈছে এতিয়া আমি এই ই ইভেন্টৰ কন্ডিশনাল probability আমি কেনেকৈ নিৰ্ণয় কৰিম সোৱা probability of event e considering f as sample space তাৰ মানে আমি যেতিয়া তিনিটা কইন যেতিয়া টস কৰিলো তেনে ক্ষেত্ৰত কি হল f ঘটনাটো ঘটি গল তাৰ মানে আমাৰ কাৰণে এই f ঘটনাটোৰ কাৰণে যিকিটা আমি স্যাম্পল স্পেস পালো এই f যেটো আমাৰ সেট হল হেতুৱে আমাৰ কাৰণে মেইন স্যাম্পল স্পেস তাৰ মানে এই স্যাম্পল স্পেসটোৰ ওপৰত বেস কৰিয়ে আমি ই ঘটনাটোৰ probability আমি নিৰ্ণয় কৰিম সেই কাৰণে ইয়াত বাক্যটোত কৈছে যে probability of event e considering f as sample space তাৰ মানে আমাৰ যেতিয়া আসলতে তিনটা কইন টস কৰিলে আমাৰ মেইন স্যাম্পল স্পেসটো এটো হয় কিন্তু আমাক জয় অলৰেডি কৈ দিলে এক্সপেৰিমেন্টটো কৰোতে যে তিনটা কইন টস কৰোতে এফ ইভেন্টটো অলৰেডি ঘটি গল তাৰ মানে এফ ইভেন্টটো ঘটাৰ লগে লগে আমাৰ যেটো মেইন স্যাম্পল স্পেস সেই মেইন স্যাম্পল স্পেসটো আমাৰ
হ্ৰাস হৈ আহিলে আউটকামছখিনি আমাৰ কমি আহিলে তাৰ মানে আমি এতিয়া সেই আউটকামছখিনি কোনখিনি ল'ম যিখিনিত আমাৰ প্ৰথম কইনটোত যে টেল শ্ব' কৰাখিনিহে আমি আউটকামছ ল'ম তাৰ মানে প্ৰথম কইনটোত যদি টেল নাই অহা সেইবিলাক আমি আউটকামছখিনি আমি বাদ দি দিম অৰ্থাৎ আমাৰ চেম্পল স্পেচটোত আমাৰ কি কি আউটকামছ সোমাব যে প্ৰথম কইনটোত টেল শ্ব' কৰাৰ আউটকামছ কিটাহে আমি ল'ম তাৰ মানে আমি সমুকে ক'ব পাৰোঁ যে আমাৰ এফ ইভেণ্টটোৱে অৰ্থাৎ এফৰ কাৰণে যিটো আমি পাইছিলোঁ সেইটোৱে আমাৰ চেম্পল স্পেচ হ'ব এতিয়া এই এফ ইভেণ্টটোকে আমি চেম্পল স্পেচ হিচাপে ধৰি লৈ আমি ই ইভেণ্টটোৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিম চ' এতিয়া আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা প্ৰবেবিলিটি অফ ই কনচিডাৰিং এফ এজ চেম্পল স্পেচ এতিয়া আমাৰ কাৰণে এইটো আমাৰ এতিয়া চেম্পল স্পেচ এতিয়া ই ইভেণ্টটো ঘটিব লাগে ই ইভেণ্টটো কোনটো আমাক কৈছিলে যে এটলিষ্ট 2 হেড আমাৰ এপিয়াৰ হ'ব লাগিব অতি কমেও 2টা হেড আমাৰ আহিব লাগিব তেনে ক্ষেত্ৰত এতিয়া এই চেম্পল স্পেচটোৰ পৰা এফ ইভেণ্টৰ যিটো চেম্পল স্পেচ সেই চেম্পল স্পেচটোৰ পৰা আমি অতি কমেও 2টা হেড অহাৰ আউটকামছ কোনটো আমি পাইছোঁ এয়া টি হেড টেল হেড হেড অৰ্থাৎ আমাৰ ই ইভেণ্টটোৰ কাৰণে আমি আউটকামছ কোনটো পালোঁ এয়া এটা পালোঁ অৰ্থাৎ তেনে ক্ষেত্ৰত আমাৰ ই ইভেণ্টৰ প্ৰবেবিলিটি কিমান হ'ব ই ইভেণ্টটোৰ আমি আউটকামছ প্ৰবেবল আউটকামছ কেইটা পালোঁ এটা পালোঁ আৰু ডিভাইডেড বাই টোটেল নাম্বাৰ অফ আউটকামছ ইন চেম্পল স্পেচ এতিয়া মন কৰিবা চেম্পল স্পেচটো আমি কোনটো লৈছোঁ এয়া এফ ইভেণ্টটো তাৰ মানে যিহেতু আমাৰ এফ ইভেণ্টটো অলৰেডি ঘটি গ'ল বুলি ক'লে অৰ্থাৎ টোটেল আউটকামছ আমাৰ কিমান আছে 4 এয়া ই ইভেণ্টৰ আমাৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি আমাৰ কিমান হ'ল 1/4 বা আমি ইয়াক এনেধৰণেও লিখিব পাৰোঁ যে প্ৰবেবিলিটি অফ ইভেণ্ট ই গিভেন দেন এফ হেজ অকাৰ্ড যে আমাক গিভেন দিয়া আছে যে এফ ইভেণ্টটো ঘটি গ'ল তেনে ক্ষেত্ৰত আমি ই ইভেণ্টৰ প্ৰবেবিলিটি উলিয়াব লাগে ইয়াতো আমাৰ 1/4 এই দুইটা চেণ্টেন্সৰ মিনিংটো আমাৰ একেটাই হৈছে মিনিং একেটাই চ' ইয়াকে আমি ক'ব পাৰোঁ যে দিছ প্ৰবেবিলিটি অফ ইভেণ্ট ই ইজ কল্ড কণ্ডিশ্যনেল প্ৰবেবিলিটি এন ইজ ডিনোটেড বাই এয়া এনেধৰণে আমি ইয়াক লিখোঁ আৰু ইয়াক আমি কেনেকৈ পঢ়িম কণ্ডিশ্যনেল প্ৰবেবিলিটি অফ ই গিভেন ডেট এফ ইভেণ্ট অকাৰ তাৰ মানে ইয়াত মন কৰিবা এই ইভেণ্টটো আমাৰ এইফালে যিটো ইভেণ্ট থাকিব সেই ইভেণ্টটো অলৰেডি ঘটি গ'ল অকাৰ হ'ল আৰু অকাৰ হোৱাৰ পাছত আমাৰ ই ইভেণ্টটোৰ ঘটনাটো ঘটাৰ প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰ মিনিংটোৱে হৈছে কণ্ডিশ্যনেল প্ৰবেবিলিটি ইয়াত এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা আমি যেতিয়া ই ইভেণ্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি নিৰ্ণয় কৰিছিলোঁ তেনে ক্ষেত্ৰত আমি এফ ইভেণ্টটোৰ চেম্পল স্পেচ আমি হিচাপে লৈছিলোঁ এতিয়া আমি যদি ভাল ধৰণে চাওঁ ই আৰু এফৰ মাজত আমি কমন এলিমেণ্ট পাইছিলোঁ অৰ্থাৎ কমন আমি আউটকামছ পাইছিলোঁ সেয়া হৈছে টেল হেড হেড অৰ্থাৎ ইয়াত আমাৰ এফ ইভেণ্টটো ইয়াত ঘটিছে আৰু ই ইভেণ্টটো আমাৰ ইয়াত ঘটিছে সেইকাৰণে আমি কণ্ডিশ্যনেল প্ৰবেবিলিটিক আমি এনেধৰণে লিখিব পাৰোঁ যে probability of E intersection F divided by probability of F. ইয়াত মন কৰিবা আমি ইয়াত কি নিৰ্ণয় কৰিছোঁ ই ইভেণ্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি য'ত এফ ইভেণ্টটো অলৰেডি ঘটি গ'ল বুলি কৈছে তেনে ক্ষেত্ৰত আমি প্ৰবেবিলিটিটো কেনেকৈ নিৰ্ণয় কৰিম যে probability of E intersection F divided by probability of F. ইয়াত মন কৰিবা ডিভাইডেড বাইটো আমাৰ যিটো ঘটনা অলৰেডি ঘটি গ'ল সেই ঘটনাটোৰহে আমি প্ৰবেবিলিটি আমি ল'ম এইটো এটা তোমালোকৰ কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ ওলোৱাৰ এটা ফৰ্মুলা বুলি তোমালোকে গ্ৰহণ কৰিব পাৰা ইয়াৰ পাছত আৰু এটা বাক্য মন কৰা যে ইন আদাৰ ৱৰ্ডছ প্ৰবেবিলিটি অফ এফ আণ্ডাৰ কণ্ডিশ্যন ই মিন এই ইয়াৰ মিনিংটো কি হ'ব দুয়োটা চিম্বলৰ মিনিং বেলেগ বেলেগ ইয়াত ইটো প্ৰথমতে লিখা হৈছে তেতিয়াহ'লে ই ইভেণ্টৰ প্ৰবেবিলিটি আমি উলিয়াইছোঁ য'ত এফটো ঘটি গ'ল
কিন্তু এই সিম্বলৰ ইয়াৰ মিনিংটো কি হ'ব যে এফ ইভেন্টৰ আমি কণ্ডিশ্যনেল প্ৰবেবিলিটি নিৰ্ণয় কৰিছোঁ য'ত ই ইভেন্টটো আমাৰ অলৰেডি ঘটি গ'ল তাৰ মানে আমাৰ এই কেছটোত ই ইভেন্টটো ফাৰ্ষ্টতে ঘটি গ'ল তেনে ক্ষেত্ৰত আমি এফ ইভেন্টৰ আমি প্ৰবেবিলিটি উলিয়াইছোঁ মানে কণ্ডিশ্যনেল প্ৰবেবিলিটি আমাক এটা কণ্ডিশ্যন দি থোৱা আছে আৰু কণ্ডিশ্যনটো কি দিছে যে এটা ঘটনা আগতে ঘটি গ'ল তাৰ পাছতহে আমি আন এটা ঘটনা ঘটাৰ প্ৰবেবিলিটি নিৰ্ণয় কৰিছোঁ সো ইয়াৰ মিনিংটো কি হ'ব যে কণ্ডিশ্যনেল প্ৰবেবিলিটি অফ ইভেন্ট এফ গিভেন ই ইভেন্ট অলৰেডি অকাৰ্ড ই ইভেন্টটো অলৰেডি ঘটি গ'ল আমাৰ এয়াই আছিলে আমাৰ কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ কনচেপ্টটো চমুকে আমি ক'ব গ'লে যে আমি কণ্ডিশ্যনেল প্ৰবেবিলিটিত কি কৰোঁ যে এটা ইভেন্টৰ যেতিয়া আমি প্ৰবেবিলিটি উলিয়াওঁ তেনে ক্ষেত্ৰত আমাক এটা কণ্ডিশ্যন মেনশ্যন কৰা থাকে আৰু সেই কণ্ডিশ্যনটো কি যে কণ্ডিশ্যনটো হৈছে আমি যিটো ইভেন্টৰ আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিম সেই ইভেন্টটো তাৰ আগতেই আৰু এটা বেলেগ এটা আমাৰ ইভেন্ট অলৰেডি ঘটি গ'ল বুলি আমাক উল্লেখ কৰা থাকে সেই কণ্ডিশ্যনটোৰ ওপৰত বেছ কৰি আমি ছেকেণ্ড ইভেন্টটো ঘটাৰ সম্ভাৱনা বা প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিব লাগে এয়া মই ধুনীয়াকৈ তোমালোকক এয়া দুইটা কণ্ডিশ্যনেল আমি প্ৰবেবিলিটি দেখাই দিয়া হৈছে এয়া ই ইভেন্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি য'ত এফ ইভেন্টটো আমাৰ অলৰেডি ঘটি গ'ল এনেকৈ লিখিব পাৰোঁ বা যদিহে এফ ইভেন্টৰ আমি কণ্ডিশ্যনেল প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে য'ত ই ইভেন্টটো অলৰেডি ঘটি গ'ল তেনে ক্ষেত্ৰত এয়া ডিভাইডেড বাই মন কৰিবা ডিভাইডেড বাইটো ঘটি যোৱা ঘটনাৰ হৈ যোৱা ঘটনাটোৰ আমি প্ৰবেবিলিটি আমি ল'ম তাৰ পাছতেই তোমালোকৰ টেক্সট বুকত কিছুমান প্ৰপাৰ্টিজ দিছে কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ সব প্ৰপাৰ্টিজ কেইটাও আমি চাই লওঁ যে লেট ই এণ্ড এফ বি টু ইভেন্টছ অব এ চেম্পল স্পেচ এছ অব এন এক্সপেৰিমেণ্ট ই আৰু এফ দুটা ইভেন্ট ধৰি লৈছে এটা চেম্পল স্পেচৰ সব প্ৰপাৰ্টি 1 কি দিছে প্ৰবেবিলিটি অফ চেম্পল স্পেচ when এফ ইভেন্ট অকাৰ ইকুৱেল টু প্ৰবেবিলিটি অফ এফ ইভেন্ট when এফটোৱে ঘটি গ'ল তেনে ক্ষেত্ৰত দুইটাৰ ভেলু কি হয় প্ৰবেবিলিটিটো 1 হয় নেক্সট প্ৰপাৰ্টি নম্বৰ 2 if a and b are two events of a sample space s and f is an event of s such that probability of f not equal to 0 এক মন কৰা এটা sample space s ৰ বাবে a আৰু b দুটা ইভেন্ট লৈছে তাৰ পাছত আৰু এটা f এটা ইভেন্ট লৈছে য'ত f ইভেন্টৰ probability 0 নহয় বুলি কৈছে তেতিয়া হলে প্ৰপাৰ্টিটো কি দিছে যে probability of a union b under condition event f equal to আমি কেনেকৈ লিখিব পাৰো probability of a under condition f plus probability of b under condition f minus probability of a intersection b under event f next property number 3 probability of e complement মন কৰিবা এটা ইভেন্ট আছে ই তাৰ কমপ্লিমেন্ট ইভেন্টৰ আমি প্ৰবেবিলিটি উলিয়াইছো আন্ডাৰ কণ্ডিশ্যন এফ ইকুৱেল টু আমি কেনেকৈ উলিয়াব পাৰো মন কৰা যে 1 মাইনাছ প্ৰবেবিলিটি অফ ইভেন্ট ই আন্ডাৰ কণ্ডিশ্যন এফ তাৰ মানে এফ এটা ই আৰু এফ দুটা ঘটনা এফ ঘটনাটো অলৰেডি ঘটি গ'ল এতিয়া ই ঘটনাটো নঘটাৰ আমি প্ৰবেবিলিটি উলিয়াবগে লাগে হেতুৱে ই কমপ্লিমেন্ট আৰু হেতু আমি কেনেকৈ পাম যে 1 মাইনাছ probability of e under condition f এতিয়া conditional probability ওপৰতে এটা example চোৱা a die is thrown twice and sum of the numbers appearing is observed to be 6 what is the probability that the number 4 has appeared at least 1 যে এটা die আমি দুবাৰ থ্ৰো কৰিছো দলিয়াইছো আৰু দলিয়ালত কি হয় sum of numbers appearing is observed to be 6 অৰ্থাৎ দুটা আমি লুডুগুটি এটা লুডুগুটি আমি দুবাৰ থ্ৰো কৰিছো তেনে ক্ষেত্ৰত আমাৰ নাম্বাৰ যিকিটা আহিব দুটা নাম্বাৰ সেই দুইটা নাম্বাৰৰ সামটো কিমান আহিছে বুলি কৈছে 6 Now what is the probability that the number 4 has appeared at least 1 এতিয়া আমি কোনটো ঘটনাৰ probability উলিয়াবগে লাগে যে অতি কমেও at least once অতি কমেও
এবাৰ 4 সংখ্যাটো 4 সংখ্যাটো অহাৰ প্ৰবেবিলিটি উলিয়াবগে লাগে কেতিয়া উলিয়াবগে লাগে কোনটো আমাক ইভেন্ট হৈ গল বুলি কৈছে যে এই নাম্বাৰ দুটাৰ যোগফলটো যে 6 আহিছে 6 আহিছে সেই ঘটনাটো অলৰেডি ঘটি গল সো আমি যেতিয়া এটা লুডু গুটি দুবাৰ থ্ৰো কৰো তেনে ক্ষেত্ৰত আমাৰ স্যাম্পল স্পেচটো এইখিনি হয় মন কৰা 1 1 ৰ পৰা 1 6 এই ধৰণে এইখিনি তোমালোকে ক্লাছ 10 তো লিখি আহিছা গতিকে আমাৰ এটা লুডু গুটি দুবাৰ থ্ৰো কৰাৰ ক্ষেত্ৰত স্যাম্পল স্পেচটোত আমি টোটাল আমি আউটকামস কিমান পাও 36 টা পাও সো আমি এটো লিখিব পাৰো যে নাম্বাৰ অফ আউটকামস ইন স্যাম্পল স্পেচ ইজ 36 এতিয়া আমি দুটা ঘটনা যেহেতু আছে আমি ধৰি ললো লেট ই এটা ইভেন্টটো হৈছে sum of number is 6 তাৰ পাছত f এটা ইভেন্ট ললো হেতু হৈছে 4 appeared at least 1 4 নাম্বাৰটো 4 সংখ্যাটো অতি কমেও এবাৰ অহা এতিয়া সোৱা ই ইভেন্টৰ কাৰণে আমাৰ স্যাম্পল স্পেচ অৰ্থাৎ কি আহিব পাৰে দুইটা সংখ্যাৰ যোগফলটো কিমান আহিব লাগিব 6 আহিব লাগিব সো এতিয়া আমি চাওচোন ইয়াত কি আহিব পাৰে 6 আহিব লাগে অৰ্থাৎ 1,5 প্ৰথম আউটকামটো হ'ব পাৰে 1,5 ইয়াত এতিয়া সোৱা 1 দুইটা নাম্বাৰৰ যোগফলটো আমাৰ 6 হৈছে গতিকে আৰু আহিব পাৰে 5,1 তেনেকৈ 2,4 বা 4,2 বা 3,3 এয়া গুটেই কিটা আউটকামৰতে দুইটা নাম্বাৰৰ যোগফলটো সামটো আমাৰ কিমান হৈছে 6 আহিছে এই কিটা এয়া হৈছে ই ইভেন্টৰ আমাৰ আউটকামস কিটা তাৰ পাছত আহিব আমাৰ এফ ইভেন্টৰ আউটকামস কিটা অৰ্থাৎ এফ ইভেন্টটো কি দিছিলে লক্ষ্য কৰা যে অতি কমেও 4 সংখ্যাটো এবাৰ আহিব লাগে সো আমাৰ কি হ'ব পাৰে আউটকাম 1,4 এবাৰ 4 সংখ্যাটো আহিছে তাৰ পাছত 2,4 নেক্সট 3,4 নেক্সট অতি কমেও তাৰ মানে অতি কমেও এবাৰতকে বেছি এবাৰ আহিলেও হ'ব 4 টো বা এবাৰতকে বেছি হলেও হ'ব তাৰ মানে 4,4 টো এফ ইভেন্টৰ কাৰণে আউটকামস হ'ব নেক্সট আৰু কি আহিব পাৰে 4,1 4,2 4,3 4,5 4,6 এনে ধৰণে আহিব পাৰে আৰু 5,4 আৰু এয়াটো উল্টাটো ললে 6,4 এনে ধৰণৰ আমাৰ এখিনি আহিব পাৰে আৰু থাকি গৈছে নি আৰু এবাৰ ভালদৰে তোমালোকে লক্ষ্য কৰিবা এয়া 1,4 নেক্সট আহিলে 2,4 নেক্সট 3,4 নেক্সট 4 ঘৰৰ আমাৰ 4ত আহিব 4,4 তাৰপিছত 4,1 4,2 4,3 4,5 4,6 আৰু একেবাৰে 5 আৰু 6 ঘৰৰ লাইনটোত 5,4 আৰু 6,4 এইখিনি তোমালোকৰ এফ ইভেন্টৰ স্যাম্পলস আউটকামস খিনি তোমালোকে এইখিনি আউটকামস বিলাক লিখিবৰ কাৰণে এয়া যেটো আমাৰ এক্সপেৰিমেন্টৰ যেটো আমাৰ স্যাম্পল স্পেচ হে স্যাম্পল স্পেচটো তোমালোকে লিখি লবা তেতিয়া ই আৰু ইভেন্টৰ স্যাম্পল স্পেচ কি অৰ্থাৎ আউটকামস কিটা লিখিবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব এতিয়া আমি চাও ই ইন্টাৰসেকশন এফ ই ইন্টাৰসেকশন এফত আমি কমন এলিমেন্ট কি পাম এয়া 2,4 আৰু 4,2 এই দুইটা এলিমেন্টে ই2 আছে আৰু এফটো আমি পাইছো গতিকে ই ইন্টাৰসেকশন এফত আমি এই দুটা আউটকামস আমি পালো
সো এতিয়া আমি মন কৰা এতিয়া আমি কণ্ডিশ্যনেল প্ৰবেবিলিটি উলিয়াবগৈ লাগিব কোনটো ইভেন্টৰ প্ৰবেবিলিটি উলিয়াবলৈ কৈছে হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ নাম্বাৰ 4 হেজ এপিয়াৰ্ড এট লিষ্ট 1 তাৰ মানে আমি এই এফ ইভেন্টৰ প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগিব প্ৰবেবিলিটি অফ এফ আণ্ডাৰ কণ্ডিশ্যন ই অৰ্থাৎ ই ইভেন্টটো অলৰেডি আমাৰ ঘটি গ'ল সো আমাৰ ফৰ্মুলাটো কি আছিলে প্ৰবেবিলিটি অফ ই ইণ্টাৰছেকশ্যন এফ ডিভাইডেড বাই কোনটো প্ৰবেবিলিটি আহিব এই হৈ যোৱা ইভেন্টৰ অৰ্থাৎ ই ইভেন্টৰ প্ৰবেবিলিটি আহিব এতিয়া ইণ্টাৰছেকশ্যন এফ এই ইভেন্টৰ প্ৰবেবিলিটি আমাৰ কিমান হ'ব দুটা আউটকামছ পালো 2 আৰু চেম্পল স্পেচটোত আমাৰ টোটেল আউটকাম কিমান আছিলে 36 তাৰ পাছত ই ইভেন্টৰ প্ৰবেবিলিটি ই ইভেন্টত আমি আউটকামছ পাইছিলো 1 2 3 4 5 5 divided by 36 so 36 cancel out 2/5 এয়া হৈছে আমাৰ এফ ইভেন্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি য'ত ই ইভেন্টটো অলৰেডি ঘটি গ'ল বুলি কৈছে আৰু প্ৰবেবিলিটি আমি পালো 2/5 এনে ধৰণে আমি ঘটনাৰ ইভেন্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিব পাৰো সো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ ওপৰত ইয়াৰ পিছৰ ভিডিঅ'টোত মই আমাৰ যি ফাৰ্ষ্ট এক্সাৰসাইজ 13.1 সেই এক্সাৰসাইজটো মই আৰম্ভ কৰিম